তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ ক্লাছ 10ত পঢ়ি আছে আৰু অহাবাৰত SSLC এক্সাম দিবা, অৰ্থাৎ 2026 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে SSLC এক্সাম দিবা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে মই আজি লৈ আহিছোঁ কিছুমান কুৱেশ্যন এনচাৰ। যিবোৰ কুৱেশ্যন এনচাৰ 99% কমন বুলি আমি ক'ব পাৰোঁ, প্ৰায় 100% কমন বুলি ক'ব পাৰোঁ, কাৰণ এইবোৰ কুৱেশ্যন এনচাৰ প্ৰায়ে আহি থাকে। গতিকে এইবোৰ কুৱেশ্যন এনচাৰৰ পৰা আজি মই আলোচনা কৰিম 6 নম্বৰ অধ্যায়ৰ 6.3 অনুশীলনীৰ 6 নম্বৰ অংকটো। 6 নম্বৰ অংকটোত দিয়া আছে যে চিত্ৰ 6.21ত A, B আৰু C তিনিটা বিন্দু ক্ৰমে OP, OQ আৰু OR ৰ ওপৰত আছে, যাতে AB সমান্তৰাল PQ আৰু AC সমান্তৰাল PR। আমাক প্ৰমাণ কৰিব দিছে যে BC সমান্তৰাল QR, অৰ্থাৎ এই বাহুডালৰ সমান্তৰাল, এইটো আমাক প্ৰমাণ কৰিব দিছে। এতিয়া প্ৰমাণত আমি লিখিম। এতিয়া প্ৰথমতে এই ত্ৰিভুজটো লোৱা POQ, এই ত্ৰিভুজটোত কি POQ, এতিয়া চোৱা এই ত্ৰিভুজটোত এই ত্ৰিভুজত কি হৈছে যে এই AB বাহুডাল বা AB ৰেখাডাল কাৰ সমান্তৰাল? এই PQ বাহুৰ সমান্তৰাল, হয়নে? এই AB ৰেখাডাল PQ বাহুৰ সমান্তৰাল। এটাকে আমি কি লিখিব পাৰোঁ? ইয়াত চোৱা ত্ৰিভুজ POQ AB সমান্তৰাল PQ, AB সমান্তৰাল PQ। এটাকে আমি লিখিব পাৰোঁ যে আমি জানো যে যদি এটা ত্ৰিভুজৰ যদি দুটা বাহুৰ মাজেৰে যোৱা এডাল ৰেখা ত্ৰিভুজৰ আন এটা বাহুৰ সমান্তৰাল হয়, তেন্তে সেই ত্ৰিভুজটোৰ বাহুৰ অনুপাতবোৰ সমান হ'ব। এইটো হৈছে থেলছৰ উপপাদ্য। এতিয়া চোৱা কি হ'ব? PA by AO, PA by AO বা OA is equal to কি হ'ব? OB by BQ, এইটো ধৰা সমীকৰণ 1। আকৌ এই ত্ৰিভুজটো লোৱা POR, POR ৰ ক্ষেত্ৰত কি হয়? POR ৰ ক্ষেত্ৰত ত্ৰিভুজ POR ত AC সমান্তৰাল PR, এটাকে কি হ'ব? PA by AO is equal to কি হ'ব? OC by CR। এইটো ধৰা সমীকৰণ 2। এতিয়া এই সমীকৰণ 1 আৰু 2 পৰা চোৱা, বাওঁফালেও কি আছে? PA by AO, ইয়াৰো বাওঁফালে আছে PA by AO। গতিকে এইটো বাওঁফাল যিহেতু সমান, গতিকে সোঁফালো সমান হ'ব। তাকে আমি কি লিখিব পাৰোঁ? সমীকৰণ 1 আৰু 2 পৰা OB by BQ সমান সমান OC by CR, OC by CR। এইটো ধৰা সমীকৰণ 3। এতিয়া আমাক কি ওলাব দিছে যে প্ৰমাণ কৰিব লাগে যে BC সমান্তৰাল QR। এতিয়া চোৱা এই BC সমান্তৰাল QR কোনটো ত্ৰিভুজত আছে? এই QOR এইটো ত্ৰিভুজত, মানে QOR এইটো ত্ৰিভুজত BC সমান্তৰাল QR আছে। কিন্তু এটা আমাক প্ৰমাণ কৰিব দিছে, প্ৰমাণ কৰা। এতিয়া ত্ৰিভুজ QOR কি হ'ল? OB by BQ, OB by BQ is equal to OC by CR। এটা আমি ক'ৰ পৰা পালো? সমীকৰণ 3 ৰ পৰা। ইয়াত সমীকৰণ 3 দিয়া।
সমীকরণ 3 পৰা এতিয়া চোৱা যেহেতু OB বাই BQ সমান সমান OC বাই OR এতেকে BC সমান্তৰাল QR এতেকে আমি লিখিব পাৰো যে BC সমান্তৰাল QR এটি হৈছে থেলছৰ বিপৰীত উপপাদ্য মতে বাস এখানে লিখিলে তোমার প্রমাণ হয়ে গেল